নমস্কাৰ মই ডক্টৰ মহিবুল ইছলাম এজাইল হস্পিটেলৰ পৰা কৈছোঁ। আজি আমি এটা সৰু বিষয়ত আলোচনা কৰিম। হেতু হল খাদ্যবস্তু আৰু গলব্লাডাৰৰ ষ্টোনৰ সম্পৰ্ক। এতিয়া আমাৰ গলব্লাডাৰৰ ষ্টোনৰ সমস্যাটো ইমানেই বেছি কমন যে ধৰিব গ'লে অসমৰ নাইবা এই অসমৰ এই এৰিয়াখিনিত অলমোষ্ট around 3 পৰা 10% মানুহৰ গলব্লাডাৰ ষ্টোন পোৱা যায়। তাৰে ভিতৰত কিছুমান সিম্পটমেটিক থাকে, যেনেকৈ কিছুমানে সমস্যা ক্ৰিয়েট কৰে, কিছুমানে নকৰে, এনে সাইলেন্টলি থাকে। তো এতিয়া আমাৰ হততে এটা প্ৰশ্ন উদয় হয় যে গলব্লাডাৰৰ সমস্যাটো কিয় ইমান বেছি হয়? খাদ্য বস্তুৰ লগত কি সম্পৰ্ক আছে? কি খাদ্য খালে গলব্লাডাৰৰ ষ্টোন হ'ব পাৰে, কি খাদ্য নাখালে গলব্লাডাৰৰ ষ্টোনটো নহ'ব বুলি। তো তার ভিতৰত হততে দেখা যায় যে আমাৰ খাদ্য প্ৰক্ৰিয়া আমি যেনেকৈ নন ভেজ মানে যেতিয়া মাংসহাৰী মানুহ, তাতে আমাৰ খাদ্যত সাধাৰণতে মাংস এটা প্ৰধান হয় উপকৰণ হয়। মাংস বেছিকৈ খালে নাইবা ফেটি ফুড বেছিকৈ খালে ইনফেকশন হয়, বাইলটো সুপাৰ স্যাচুৰেটেড হৈ পেলাই ষ্টোন হ'ব পাৰে। তাৰ ভিতৰত ষ্টোন কিছুমান গুৰি ষ্টোন হ'ব পাৰে, কিছুমান ডাঙৰ ষ্টোন হয়, কিছুমান সাইলেন্ট হ'ব পাৰে, কিছুমান সিম্পটমেটিক হ'ব পাৰে। খাদ্য বস্তুৰ তালিকাত যদি ধৰক আমি হাই প্ৰটিন ডায়েট ইনক্লুড কৰোঁ, বহুত হাই প্ৰটিন ডায়েট ইনক্লুড কৰোঁ, নাইবা ৰেপিডলি যদি কিছুমান ৱেট লছ কৰোঁ, কিছুমান কাৰণত ধৰক ৰেপিডলি ৱেট লছ কৰা গৈছে, তেতিয়াও আপোনাৰ হ'ব পাৰে, পিত্তস্থলীত পাথৰ হ'ব পাৰে। আৰু এটা সমস্যা দেখা যায় যে যোনটো নেকি প্ৰেগনেন্সিৰ পোষ্ট প্ৰেগনেন্সিৰ পিছতো সাধাৰণতে ধৰক খাদ্য সম্ভাৰৰ নাইবা আপোনাৰ এক্সাৰসাইজ নাইবা এইবিলাকৰ নিয়মীয়াকৰণ কৰিলে সাধাৰণতে খাদ্য মানে পিত্তস্থলীত পাথৰ সমস্যাৰ পৰা উপকাৰ পাব পাৰে। আৰু যদি ভেজিটেবল বেছি খোৱা যায় তেনেহ'লে সাধাৰণতে এইটো এটা কোৱা গৈছে যে ভেজিটেবল বেছিকৈ খালে সাধাৰণতে আপোনাৰ খাদ্য নলীৰ পাচন তন্ত্ৰটো ভাল থাকে আৰু আপোনাৰ পিত্তস্থলীত পাথৰ হোৱাৰ পৰিমাণটো কমি যায়, মানে চান্সেছটো কমি যায়। তো এতিয়া আমি গ্ৰছলি যদি চাব যাওঁ তেতিয়াহ'লে যদি দেখা যায় যে কি কাৰণ কৰিলে কি কাৰণত পিত্তস্থলীত পাথৰ হ'ব পাৰে। এটা হ'ল ইনফেকশ্যন, যদি আপোনাৰ ধৰক কিবা এনেকুৱা ইনফেকচিয়াছ পিত্তনলীত লিভাৰত কিবা ইনফেকশ্যন হৈছে, যেনেকৈ লিভাৰ ফ্লুক ইনফেকশ্যন হওক, মানে হেলমেন্থিচিছ হওক, মানে কৃমি হ'লেও মানে পিত্তস্থলীত পাথৰ হ'ব পাৰে। আৰু নাইবা বেক্টেৰিয়েল ইনফেকশ্যন যদি গলব্লাডাৰত কিবা কাৰণত হয় তেতিয়াহ'লে সাধাৰণতে পাথৰ হোৱাৰ চান্সেছ থাকে। আৰু এটা খুব কমন সমস্যা হয়তো হ'ল অৰিয়েণ্টেল কলেঞ্জিয়া হেপাটাইটিছ। সাধাৰণতে এইটো এৰিয়াত কি হয়, আমাৰ অসম নাইবা উত্তৰ পূৰ্বাঞ্চলৰ এইটো জেনেটিকেল কিছুমান এটা বেমাৰ কিছুমান হ'ব পাৰে। এইটো অৰিয়েণ্টেল কলেঞ্জিয়া হেপাটাইটিছ, মানে লিভাৰৰ ভিতৰৰ পিত্তনলীৰ দাগবিলাক সাধাৰণতে ইনফেকশ্যন হৈ যায়। সেইটো হ'ল অৰিয়েণ্টেল কলেঞ্জিয়া হেপাটাইটিছ, সেইটো কাৰণতে পাথৰ হ'ব পাৰে। তো তাৰ ভিতৰত ইয়াৰ পৰা যদি আপুনি যদি ভাবে যে আপোনালোকে যদি ভাবা যায় যে নাই পিত্তস্থলীত পাথৰ নহ'ব লাগে, তেনেহ'লে খাদ্য বস্তুত বেছিকৈ ভেজিটেবল এড কৰিব লাগে, প্ৰটিনৰ পৰিমাণটো অলপ কমাই দিব লাগিব, তাৰপিছত সুষম আহাৰ পানী বেছিকৈ খাব লাগিব, তাৰপিছত ৰেপিডলি ৱেট লছ কৰা বাদ দিব লাগিব। প্ৰেগনেন্সিৰ পিছত সাধাৰণতে সুষম আহাৰ যিমান পৰা যায় জলদি আপোনাৰ কৰিব লাগিব, এক্সাৰসাইজৰ হেবিটটো ক্ৰিয়েট কৰিব লাগিব। এনেকুৱা কৰিলে সাধাৰণতে পিত্তস্থলীত পাথৰৰ পৰিমাণ কম হয়। আৰু কিবা কাৰণত যদি দেখা গ'ল যে পিত্তস্থলীত পাথৰ হৈছে, তেনেহ'লে ওচৰৰ ডক্টৰৰ পৰামৰ্শ লৈ যিমান জলদি পাৰে তাৰ ট্ৰিটমেণ্ট কৰি নিৰাময় কৰিব লাগে। ধন্যবাদ।